আঠাবাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন বিনামূলীয়া পাঠদানৰ সামৰণি আৰু আচ্ছা উপহাসৰ পূৰ্ণ পৰ্যায়ৰ সভা অনুষ্ঠিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা আঠাবাৰী উপহাসৰ উদ্যোগত আৰু কলিয়াপানী আঠাবাৰী ডিৰৈ লগতে আঠাবাৰী 12 প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আঠাবাৰী 12 গাঁৱৰ প্ৰেক্ষাগৃহত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত মুঠ 110 জন কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনোৱা হয়। লগতে বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান আৰু আঠাবাৰী উপহাসৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে আচ্ছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি দিগন্ত তাছা, ডিমো আদৰ্শ চিকিৎসালয়ৰ সৰ্পদংশত বিশেষজ্ঞ চিকিৎসক ডক্টৰ সুৰজিত গিৰি, শিশু সুৰক্ষা বিষয়ৰূপে শিৱসাগৰ জিলাৰ ডক্টৰ বিকাশ ৰঞ্জন কৌৰ, আচ্ছা শিৱসাগৰ জিলাৰ উপসভাপতি দীপু তাঁতী, সাংগঠনিক সম্পাদক ডিজেন কুৰ্মী, চাহ জনজাতি জাতীয় সন্মিলনীৰ শিৱসাগৰ জিলাৰ সম্পাদক তৰুণ কুৰ্মী, আচ্ছা ডিমো শাখাৰ সভাপতি বিচিত্ৰ তাঁতী, সম্পাদক বিশ্বনাথ নাথ, বিষয় শিক্ষক মুকুন্দ ফুকন, শৰীৰ চৰ্চাবিদ জোন গগৈ, আচ্ছা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদিকা প্ৰিয়া চাহু আদি বিশিষ্ট ব্যক্তিবৰ্গ। অনুষ্ঠানৰ আৰম্ভণিত উদ্দেশ্য ব্যাখ্যা তথা অতিথি পৰিচয় কৰাই অমন মিৰ্ধাই সভাপতিত্ব কৰে চাহ অধ্যক্ষ গৌৰাংগ চাওৰা ডাঙৰীয়া। উক্ত অনুষ্ঠানত নৱনিৰ্বাচিত আঠাবাৰী উপশাখা সভাপতি হিচাপে ৰোহিত মিৰ্ধা আৰু সম্পাদক হিচাপে ৰিকেশ চাওৰা নিৰ্বাচিত হয়। টিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গামোচা বান্ধি সেই গামোচা বা ৰছী কেতিয়াও নাবান্ধি আপোনালোক হস্পিটেল গৈছে ঠিকে, কিন্তু বান্ধি দিলে কি হ'ব, অক্সিজেনটো নোপোৱা হ'ব। চাপোজ আপোনাৰ ইয়াত দংশন কৰিছে, এই দংশন কৰাৰ সময়ত ইয়াতে আপুনি বান্ধি দিয়াৰ লগে লগে ইয়াত তেজটো চলাচল নহয়। যদি ফেটি সাপ যদি থাকে বা বিষাক্ত কিবা সাপ থাকে, সি বিটো তাত দিলে, তাৰপিছত আপুনি তাক অক্সিজেনো নিদিলে, এতিয়া কি হ'ব, গেলি যাব পাৰে, কেতিয়াবা কাটিব লগাত পৰিলে। বহুত ক্ষেত্ৰত হয়, বহুত ক্ষেত্ৰত কাটিব লগাত পৰে, বহুত ক্ষেত্ৰত গেলি যায়গৈ। প্ৰথম কথা, কেতিয়াও আপোনালোকে নাবান্ধিব, ৰছীৰে নাবান্ধিব, গামোচাৰে নাবান্ধিব, একো নকৰিব। তাৰপিছত আৰু এটা বহুত ক্ষেত্ৰত মই দেখোঁ, যদিও হাস্পতাল আহিছে, আমাৰ ওচৰত এতিয়া বহুতখিনি ৰোগী আহে হাস্পতালত, কোনো বেজালি নকৰে, তথাপি আৰু এটা কি লগায় আপোনালোকে, ক'লা ৰঙৰ জহৰ মহৰ। জহৰ মহৰ এইবোৰ লগাই পেলাই আপুনি কোনো ধৰণৰ সময় নষ্ট নকৰিব। জহৰ মহৰ লগালে কি হ'ব, যদি ফেটি সাপৰ বিটো যদি থাকে, তেনেহ'লে তেজত পূৰা সোমাই যাব। আপুনি চুই দিলে নহয়, অৰ্থাৎ ঘাঁটো য'ত আছে, য'ত ঘাঁ হৈছে বা কামুৰিছে, সেইটো কেতিয়াও আপোনালোকে নুচুব। হস্পিটেল যোৱাৰ পিছতে তাত ডাক্তৰ বা নাৰ্ছে চুব, সেইটো বেলেগ কথা, কিন্তু হস্পিটেল যোৱাৰ আগত কেতিয়াও নুচুব, নলগাব। আপোনাক যিকোনো এনিমেল মানে আপোনাৰ ধৰক কুকুৰ, মেকুৰী, ছাগলী, বাঘ, ফেঁচা যিমান আছে, এইখিনিয়ে যেতিয়া আপোনাক কামুৰিব, মকৰা যিখিনি কামুৰিব, সদায় চাবোন পানীৰে 15 মিনিট ধুব, চাবোন পানীৰে 15 মিনিট ধুব। কিন্তু সাপে কামুৰিলে কেতিয়াও নুধুব, বুজি পালে? যিমান জীৱ জন্তু আছে আপোনাক যদি কামুৰে বা ঘৰৰ ওচৰত কাৰোবাক কামুৰে, চাবোন পানীৰে 15 মিনিট পুৰা ভালকৈ দিব। কুকুৰে কামুৰিছে 15 মিনিট ভালকৈ দিব, কিন্তু সৰ্পদংশনত নুধুব। সাপে কামুৰিলে কেতিয়াও চাবোন পানী লগাই পেলাই তাত ধুব নালাগে, তেতিয়া জহৰ মহৰ লগাব নালাগে, বান্ধিব নালাগে। তাৰপিছত বহুতে আমাৰ চিনেমাত দেখুৱাৰ নিচিনা কেনেকৈ চুপি পেলাই উলিয়াব চেষ্টা কৰে, সেইটো কেতিয়াও নকৰিব।